বিভিন্ন সমস্যা সমাধানৰ দাবীত ইতিমধ্যে খুমটাই খাউতলি চাহ বাগিচাত ইতিমধ্যে আচাৰ উদ্যোগত শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো খাউতলি চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত। আমি পৰিৱেশটো দেখুৱাইছো নিউজ লাইভৰ দৰ্শকসকলক। চাওক, এনেধৰণে শতাধিক শ্ৰমিকে এনেধৰণে আচাৰ উদ্যোগত এনেধৰণে এই যে বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। শ শ শ্ৰমিক এনেধৰণে ওলাই আহিছে, যিহেতু আচাই বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিল যে ৩৫১ টকাকৈ চাহ শ্ৰমিকৰ মজুৰি দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে, বিভিন্ন যি সমস্যা এই সমস্যা সমাধান কৰিব লাগে। কিন্তু বৰ্তমান সময়ত বাগান কৰ্তৃপক্ষই বা চৰকাৰে এনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে পৰিৱেশ দেখুৱাইছো। আমি চাহ শ্ৰমিকৰ যি আচাৰ বিষয়ববীয়াসকল এই মুহূৰ্তত আছে, তেওঁলোকৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব যিহেতু আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে? হয়, অসম চৰকাৰে আজি 10 বছৰ উকলি গ'ল, তাৰ পিছতো চাহ শ্ৰমিকক আজিৰ তাৰিখলৈকে ভূমিৰ পট্টা প্ৰদান কৰা নাই, জনজাতিকৰণ দিয়া নাই, যাৰ কাৰণে দৰমহা বৃদ্ধি কৰা নাই। আমি খুব দুখ প্ৰকাশ কৰিছো, যিহেতু অসম চৰকাৰে যেতিয়া বিজেপি চৰকাৰখনে যেতিয়া শাসন ল'ব আহিছিলে, সেই সময়ত কৈছিলে যে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰি দিম, মাটিৰ পট্টা দিম, জনজাতিকৰণ কৰি দিম। কিন্তু আজি চব দুলিচাত হ'ল, একো কৰি দিয়া নাই অসম চৰকাৰে আমাৰ চাহ শ্ৰমিকৰ কাৰণে। কিন্তু পৰৱৰ্তী সময়ত আমি অসম চৰকাৰ হওক বা বিজেপি চৰকাৰ, যিখন চৰকাৰে ইয়াত গাদী দখল কৰি বহি আছে, তেখেতক আমি সকীয়াই দিব বিচাৰো। চাহ শ্ৰমিকৰ অবিহনে তেখেতলোক বিগ জিৰ'। কিন্তু যদিহে চাহ শ্ৰমিকক তেখেতলোকে যদি ভূমিৰ পট্টা বা দৰমহা বৃদ্ধি বা জনজাতিকৰণ কৰি নিদিয়ে, তেনেহ'লে অনাগত দিনত চাহ শ্ৰমিক ৰাইজে কিন্তু ভোট বৰ্জন কৰিবলৈও আমি বাধ্য হ'ম। সংখ্যক আচাৰ বিষয়ববীয়া আছে, কি ক'ব আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, বাগানখনৰ শতাধিক শ্ৰমিক আজি ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? হয়, আমি আজি হাউতলি উপশাখাৰ উদ্যোগত আৰু হাউতলি চাহ বাগিচাৰ প্ৰাথমিক গোটৰ আচাৰ আৰু নতুন মাটি প্ৰাথমিক গোটৰ আচাৰ উদ্যোগত আমি দুঘণ্টীয়া কাৰ্যসূচী লৈছো, আজি ধৰ্ণা কাৰ্যসূচী। আৰু আমাৰ এই চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ কাৰণে আমি মানে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমাৰ মানে কি হ'ল, যিটো আমাৰ লেবাৰ এক্টৰ আইনখন এতিয়া মানে লাহে লাহে মানে আপোনাৰ নাইকিয়া হৈ গৈছে। মানে আজি আমি চৰকাৰে দেখিছো মানে বহুতখিনি সুবিধা দিয়াৰ স্বত্তেও, যেনেকে চৰকাৰী ঘৰ দিছে, পানীৰ যোগান দিছে, ধন আঁচনি, কিন্তু আমি দেখিছো মালিক পক্ষই লাহে লাহে তেওঁলোকৰ কামখিনি মানে অৱহেলা কৰি আছে। আজি চাওক, আমি হাউতলি দুৰ্গা মন্দিৰৰ পৰা আমি প্ৰতিবাদ কৰি আহিছো, কিন্তু বাগিচাৰ যি ৰাস্তাখিনি আমি সোমাওঁতে দেখিছো একেবাৰে জৰ্ণাজীৰ্ণ অৱস্থা। সেই চক আজি কিন্তু সেই মালিক পক্ষৰ দায়িত্ব এটা আছিলে সেই ৰাস্তাখিনি ঠিক কৰা, কিন্তু সময়মতে মানে তেওঁলোকে যি আমাৰ মানে চাহ শ্ৰমিকে অৱসৰ লয়, অৱসৰৰ মানে যিটো গেছুটি টকা সময়মতে দিব পৰা নাই। গতিকে এইটোৰ কাৰণে আমি মানে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু লেবাৰ মিনিষ্টাৰক আমি মানে যাতে মালিক পক্ষক যাতে নাকি লগাবলৈ আমি আঠাতৰ পৰা তেওঁলোকক দাবী জনাইছো। আমি আৰু এগৰাকী আছে, কি ক'ব? হয়, আজি আপোনাৰ অসম ছাত্ৰী ছাত্ৰ সন্থা হাউতলি উপশাখাৰ উদ্যোগত আজি আমি ধৰ্ণা কাৰ্যসূচী লৈছো। আমি জিলা সমিতিৰ বিষয়ে উপস্থিত আছো। ইয়াতে আমি দেখিবলৈ পাইছো যে হাউতলি বাগানৰ যিবিলাক সমস্যা, এতিয়া আপোনাৰ ইয়াতে কি হয়, PF গেছুটিৰ পৰা ধৰি আজি 60 বছৰ উকলি যায় আজি যে ৱৰ্কাৰৰ, কিন্তু সেই ৱৰ্কাৰৰ 60 বছৰ উকলাৰ পিছতো কিন্তু নামকৰ্তন হয়। নামকৰ্তন হোৱাৰ পিছত তেওঁৰ ফেমিলিত যদি কোনোবা আছে উপযুক্ত কাম কৰিব পৰা, তেওঁক কামটো দিয়ে। কিন্তু কি হয়, 60 বছৰ উকলি যোৱাৰ পিছতো কিন্তু সেই শ্ৰমিকজনৰ নামকৰ্তন নকৰে। কিহৰ কাৰণে নামকৰ্তন নকৰে? আৰু যদিও 60 বছৰ উকলি যোৱাৰ পিছত যদি 70 বছৰ বয়সতো যদি নামকৰ্তন কৰে, তেতিয়া 70 বছৰৰ পিছতো সেই শ্ৰমিকজনে PF গেছটিৰ পৰা বঞ্চিত হ'ব লগা হয়। প্ৰায় আপোনাৰ 6-7 বছৰ হৈ যোৱাৰ পিছতো কিন্তু PF গেছটি নাপায়। তো এইবিলাক ক্ষেত্ৰত আৰু বহুতো আমাৰ আপোনাৰ সমস্যা আছে, যিহেতু বাগানৰ ৰাস্তাৰ সমস্যা আছে। ৰাস্তাবোৰ আপুনি দেখিছে একেবাৰে জৰাজীৰ্ণ অৱস্থা। আৰু অসম চৰকাৰক আমাৰ খুমটাই ৰাজচক্ৰ বিষয়া আমাৰ ইয়াত উপস্থিত আছে, তেওঁৰ যোগেদি আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ জনাব বিচাৰিছো, ইলেকশ্যনৰ আগমুহূৰ্তত যাতে চাহ শ্ৰমিক ৰাইজক ভূমিৰ পট্টা যাতে প্ৰদান কৰে। আৰু দুই নম্বৰ হৈছে জনজাতিকৰণ লাগিব চাহ শ্ৰমিক ৰাইজক। আৰু 3 নম্বৰ হৈছে আমাক 351 টকা হাজিৰা বঢ়াব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাম, আপুনি যদি আমাৰ যদি চাহ শ্ৰমিকৰ যদি ঘামৰ মূল্য, তেজৰ যদি মূল্য আপুনি যদি বুজি পাইছে, তেন্তে আমাক
2026 ইলেকশ্যনৰ আগত আমাক জনজাতিকৰণ লাগিব আৰু চাহ শ্ৰমিক ৰাইজক ভূমিৰ পট্টা প্ৰদান কৰাটো আমি অত্যন্ত জৰুৰী বুলি ভাবিছো আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যাতে এইখিনি কাম আপুনি কৰক অন্যথা আমি চাহ জনজাতি ছাত্ৰ সন্থাই কিন্তু জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম নিশ্চয়কৈ আৰু এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল শ্ৰমিকে বিভিন্ন সমস্যা সমাধানৰ দাবীত ইতিমধ্যে এই যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে আৰু অনাগত দিনত যদি এই যি প্ৰতিবাদী কাৰ্যসূচীক যদি সন্মান নজনায় যি 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি সন্মান নজনায় এইসমূহ কাৰ্যকৰী নকৰে তেতিয়াহ'লে হয়তো আৰু অধিক জংগী আন্দোলন গঢ়ি তোলা ইতিমধ্যে হুংকাৰ কৰিছে আৰু এনেধৰণে ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে খুমটাই খাওঁতলীতো দেখা গৈছে শ্ৰমিকৰ এনেধৰণৰ প্ৰতিবাদ।